SSC জিডি 2026 এক্সাম চলি আছে। এতিয়া চলি থকাৰ মাজতে কিছুমানে ভাবে যে কিমানমান মাৰ্কছ আমি মিনিমাম পালে আমি ফিজিকেলৰ কাৰণে সাজু হৈ থাকিম বা কিমানমান মাৰ্কছ পালে আমাৰ ফিজিকেলৰ নাম আহিব। তো এইটোৱে কনফিউজন তোমালোকৰ মই দূৰ কৰি দিম। মিনিমাম কিমান মাৰ্কছ পালে তোমালোকৰ হৈ যাব। তো আজি ভিডিঅ'টো আহক আমি ষ্টাৰ্ট কৰোঁ। তাৰ আগত যদি চেনেলটো নতুনকৈ আহিছে সকলোৱে ছাবস্ক্ৰাইব মাৰক, আৰু বাকী তোমালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিয়া নাই, ইনষ্টাগ্ৰামত ফ'ল' কৰি দিবা। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, জলদি যোৱা ফ'ল' কৰি দিয়া। এতিয়াৰ পৰা ইনষ্টাগ্ৰামত সৰু আপডেটবিলাক মই দি থাকিম। তো আহক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো চাওক, ফাৰ্ষ্টতে মই এটা কথা ক্লিয়াৰ কৰি দিলোঁ, যিসকল কেণ্ডিডেটৰ SSC জিডি এক্সাম যোৱা নাই, আগলৈকে এক্সাম আছে, সেইসকল কেণ্ডিডেটে ফাৰ্ষ্টতে তোমালোকে ফিজিকেলৰ মাথা নামাৰিবা। তোমালোকে যদি টাইম পোৱা ৰাতিপুৱা টাইমটোত ফিজিকেলৰ কাৰণে মাথা মাৰা, বাট ইমানো টাইম ফিজিকেলত নিদিবা। হায়েষ্ট 1 বা 2 ঘণ্টা সময় ফিজিকেলৰ কাৰণে দিয়া। ফিল্ডত যোৱা ৰাতিপুৱা 4টা-5টা মানত যাই কেনে এটা টাইম দিবা, আৰু 4টা-5টা মানত যাই কেনে তোমালোকে ৰানিং কৰা 1 ঘণ্টা 2 ঘণ্টা, তাৰপিছত আহি যোৱা। তাৰপিছত তোমালোকে পঢ়াত বেছিকৈ ফ'কাছ কৰা, কাৰণ এইটোৱে মেইন সময় তোমালোকৰ। এতিয়া যদি পঢ়াত ভালদৰে ফ'কাছ নকৰা, তোমাৰ আগৰ এক্সামটো বেয়া হ'ব, আৰু এক্সাম বেয়া হ'লে তোমাৰ একো লাভে নাই ফিজিকেলত মাথা মাৰি, আৰু গোটেই বছৰটো বৰবাদ, লগতে তোমাৰ পঢ়া বৰবাদ, চব বৰবাদ। তো তোমালোকৰ যদি এক্সাম যোৱা নাই, ফাৰ্ষ্টতে তোমালোকে এক্সামত ফ'কাছ কৰা, তাৰপিছত ফিজিকেলত ফ'কাছ কৰিবা। এটা টাইম মাত্ৰ ফিজিকেলত দিয়া, কাৰণ ফিজিকেলটো ইম্পৰ্টেণ্ট। যিসকলে ৰানিং কৰি পোৱা নাই বা ৰানিঙত দুৰ্বল, সেইসকলক কি কৰিবা সেইটো মই পিছত কম, ভিডিঅ'টো সেইসকলকে চাই থাকক। তাৰপিছত তোমালোকে অনলি এতিয়া মানে যিসকলে এক্সাম যোৱা নাই, সেইসকলে এক্সামত ভালদৰে ফ'কাছ কৰা, ৰানিঙত অলপমান টাইম দিয়া, বেছি টাইম নিদিবা। এক্সাম যোৱাৰ পিছত ভালদৰে ৰানিঙত টাইম দিবা। তো তোমালোকৰ যিসকল কেণ্ডিডেটৰ স্ক'ৰ 60+ আহি আছে, সেইসকল কেণ্ডিডেটে ফিজিকেলৰ কাৰণে সাজু হোৱাটো বহুত জৰুৰী। কাৰণ এইবাৰ যদি ভেকেঞ্চি ইনক্ৰিজ হয়, কাট অফ বহুত কম যাব। তোমালোকে এতিয়া স্ক'ৰৰ কাট অফৰ মাথা নামাৰিবা। তোমালোকে যাৰ স্ক'ৰ 60+ আহি আছে, সেইসকলে ফিজিকেলৰ কাৰণে সাজু হৈ থাকা। কাৰণ কাট অফৰ কথা তোমালোকে মাথা নামাৰিবা যিমান যাই যাব। কিন্তু তোমালোকৰ স্ক'ৰ যদি 60+ আহি আছে, তোমালোকে এতিয়া ফিজিকেলৰ কাৰণে সাজু হোৱাটো বহুত বেছি জৰুৰী। আৰু যাৰ এক্সাম যোৱা নাই, সেইসকলে তোমালোকে আগতে এক্সামটো দি লোৱা, ভাল কৰা এক্সামটো, তাৰপিছত ফিজিকেলৰ মাথা মাৰিবা। এতিয়া তোমালোকৰ যদি স্ক'ৰ 60+ আহি আছে, তোমালোকে এতিয়া বৰ্তমান ফিজিকেলৰ কাৰণে সাজু হোৱাটো বহুত বেছি জৰুৰী। আৰু এতিয়া মই কৈ আছোঁ যিসকল কেণ্ডিডেটৰ এক্সাম গুচি গ'ল, চাওক তোমালোকে এতিয়া 1 ছেকেণ্ড সময়ো বৰবাদ নকৰিবা, কাৰণ এতিয়া তোমালোকৰ 1 ছেকেণ্ডৰ ভেলুটো বহুত বেছি। কাৰণ চাওক, SSC জিডি ৰানিংটো ইমানো ইজি নহয় বা ইমানো হাৰ্ড নহয় দিয়কচোন। কিন্তু যিসকল কেণ্ডিডেটে মানে SSC জিডি ৰানিং মানে কৰি পোৱা নাই, বা ৰানিঙে কৰি পোৱা নাই, বা ভালদৰে ৰানিং কৰিব নোৱাৰে, সেইসকলৰ কাৰণে 5 কিলোমিটাৰ 24 মিনিটত মাৰাটো বহুত বেছি হাৰ্ড। কাৰণ সেইসকলে ৰানিঙে কৰি পোৱা নাই, বা সেইসকলে ভালদৰে ৰানিং কৰিব নোৱাৰে, ষ্টেমিনা নাই। তোমালোকে যোৱা ষ্টাৰ্টিঙত তোমালোকে ফিল্ডত এদিনত 2 টাইমকৈ দৌৰা, ৰাতিপুৱা দৌৰা, ইভিনিঙত দৌৰা। 2 টাইমকৈ দৌৰিলে তোমালোকৰ কি হ'ব, জল্দি ৰানিং ইম্প্ৰুভ হ'ব। লগতে তোমালোকে বেছিকৈ টাইম মিলাব পাৰিবা, তোমালোকে জল্দি কমপ্লিট কৰিব পাৰিবা, আৰু বেছিকৈ ৰানিং কৰিব পাৰিবা, টাইম মিলাব পাৰিবা, চব জল্দি ইম্প্ৰুভ হ'ব। যদি তোমালোকে 1 টাইমকৈ ষ্টাৰ্টিঙত মাৰা, তোমালোকৰ কি হ'ব, যিসকল ৰানিঙত দুৰ্বল, সেইসকলৰ মানে টাইম লাগিব। 2 মাহত ৰানিং আনাটো বহুত হাৰ্ড হৈ যায়, বহুত কষ্ট কৰিব লাগিব। কিন্তু তোমালোকে ষ্টাৰ্টিঙত যদি 10-15 দিন 20 দিন যদি তোমালোকে 2 টাইমকৈ কৰা, তেতিয়াহ'লে তোমালোকৰ কি হ'ব, মানে তোমালোকৰ ৰানিংটো জল্দি ইম্প্ৰুভ হ'ব, জল্দি টাইম মিলাব পাৰিবা। আৰু লগতে তোমালোকৰ জল্দি টাইম মিলাব পাৰিলে তোমালোকৰ জল্দি চিলেকশ্যন হ'ব। আৰু চাওক, যিসকল কেণ্ডিডেটে মানে কমকৈ ৰানিং কৰিব পাৰে, বেছিকৈ দৌৰিব নোৱাৰে, মানে ভাগৰ লাগে, জল্দি ভাগৰ লাগে, অলপমান দৌৰিলে পূৰা মানে ভাগৰ লাগি যায়, উশাহ ফাষ্ট হৈ যায়, হাৰ্টবিট ফাষ্ট হৈ যায়। তো সেইসকল কেণ্ডিডেটে কি কৰিবা, তোমালোকে ষ্টাৰ্টিঙত 2 টাইমকৈ দৌৰা। তোমালোকে এটা টাৰ্গেট লোৱা, আজি মই ফিল্ডত 4 পাক মাৰিম, 5 পাক মাৰিম, বা 10 পাক মাৰিম, এনেকৈ তোমালোকে টাৰ্গেট লৈ লোৱা। টাৰ্গেট ল'লে কি হয়, তোমালোকে মানে কমপ্লিট কৰিব নোৱাৰিলেও খোজকাঢ়ি হ'লেও টাৰ্গেটটো কমপ্লিট কৰা। কমপ্লিট কৰিলে তোমালোকৰ নেক্সট দিনা কি হয়, তাৰ পৰা অলপমান হ'লেও ইম্প্ৰুভ হয়। আৰু লগতে তোমালোকে অলপমান ধৰা, তোমালোকে আজি 5 পাকৰ টাৰ্গেট ল'লা, যিসকল একেবাৰে দুৰ্বল সেইটো কথা কৈ আছোঁ। তোমালোকে 5 পাকৰ টাৰ্গেট লৈ কিনে 5 পাকটো কমপ্লিট কৰিবাই, যেনেকৈ নহওক খোজকাঢ়ি হ'লেও কমপ্লিট কৰিবা, লাহে দৌৰি হ'লেও কমপ্লিট কৰিবা। তাৰপিছত তোমালোকে অলপমান এক্সাৰচাইজ কৰিবা। এক্সাৰচাইজ কৰি উঠি তোমালোকে 100 মিটাৰ 3টামান ছেট লগাবা, ফাষ্ট ৰানিং। সেনেকৈ লগালে নেক্সট দিনা তোমাৰ ভাগতটো অলপ কমকৈ লাগে, এনেকৈ ভাগতটো কমি আহি তোমাৰ ভাগতটো একদম নলগা নিচিনাই হৈ যাব। আৰু লগতে কিছুমান বস্তু খাবা তোমালোকে, সেই বস্তুকেইটা মই নাম কৈ দি আছোঁ। যেনেকুৱা ৰানিং কৰাৰ আগত অলপমান ইলেক্ট্ৰলাইট পাউডাৰ 1 গিলাচমান খাই ল'বা, 1 গিলাচত 2 চামুচমান লৈ ল'বা। আৰু লগতে ৰানিং কৰি উঠি তোমালোকে ভাল বস্তু খাবা, যেনেকুৱা বুট হওক, কল হওক, তাৰপিছতে খেজুৰ হওক। লগতে তোমালোকে ঘৰত ভাল বস্তু খাবা, যেনেকুৱা কণী, মাছ, মাংস। যিসকলে এইবিলাক নাখায়, সেইসকলে পনীৰ খাবা, গাখীৰ খাবা, কল খাবা। এইবিলাক খালে তোমালোকে কি হয়, দেহটোত ইনষ্টেণ্ট এনাৰ্জি পায়, আৰু এটা শক্তি থাকে। আৰু বাকী যিসকলেতো আছাম পুলিচৰ কাৰণে দৌৰি আছে, সেইসকলকতো মই একো ক'বই নালাগে, সিহঁতে ধুনীয়াকৈ কমপ্লিট কৰি দিয়ে। আৰু সেইসকলক মই একো বুজাব দৰকাৰ নাই, তোমালোকে 5 কিলোমিটাৰটো আৰামছে মাৰিয়ে
দিয়ে দিবা পাৰিলে টাইমৰ আগতে তোমালোকে সোমাবা 20-22 মিনিট 18 মিনিট তোমালোকৰ কাৰণে সেইখিনি ৰানিং একোৱে নহয় মই ভালদৰে জানো কাৰণ আসাম পুলিচৰ কাৰণে ইমান সহজ ৰানিং নহয় আসাম পুলিচৰ যিটো ৰানিং হয় 13-12-11 মিনিটত সোমাব লাগে লাষ্ট টাইম 14 মিনিট তো সেনেকুৱা কেণ্ডিডেটক আৰু মই একো বুজাব দৰকাৰ নাই সিহঁতে 5 কিলোমিটাৰ কিমান মান মাৰিব পাৰি তোমালোকে নিজেও জানা তো বাকি যিসকলে অনলি এছএছচি যদি টাৰ্গেট কৰি লৈছা সেইসকলে এতিয়াই যোৱা যদি তোমালোকৰ এক্সাম শেষ তেতিয়াহ'লে তোমালোকে ফিল্ডত যোৱা তোমালোকে ৰানিং কৰা পাৰিলে ষ্টাৰ্টিঙত 2 টাইমকে ৰানিং কৰা তেতিয়াহ'লে তোমালোকৰ মানে ফাষ্ট মানে তোমালোকৰ ৰানিংটো ইম্প্ৰুভ হ'ব জলদি ইম্প্ৰুভ হ'ব এতিয়া মানে তোমালোকৰ ফিজিকেলৰ কথা যদি ক'ব যা ফিজিকেল হ'ব তোমালোকৰ জুলাইৰ ফালে পুৰা হাই চান্স আছে জুলাইৰ ফালে ফিজিকেল হোৱা আৰু এক্সামৰ ৰিজাল্ট হয়তো জুন মানত দিব তো তোমালোকে এতিয়া টাইম ৱেষ্ট নকৰিবা কাৰণ জুলাইত ফিজিকেল হ'লে তোমালোকৰ হাতত মাত্ৰ 1 মাহ হাতত সময় আছে মাত্ৰ মাজত জুনৰ মাহটো সময় আছে তো জুনৰ মাহটো যদি তোমালোকৰ হাতত সময় আছে তো অলপো টাইম ৱেষ্ট নকৰিবা জুলাই মানৰ পৰা ষ্টাৰ্ট হৈ যাব ফিজিকেল তো যিমান পাৰা যিমান জলদি পাৰা এতিয়াই যোৱা ফিল্ডত যোৱা ৰানিং কৰা তো বাকি মই তোমালোকক এইখিনিয়ে কথা ক'ব লগা আছিল তো আজি ভিডিঅ'টো ইমানেই আছিল চেনেলটো নতুন গাইছে সকলে সাবস্ক্ৰাইব মাৰা ভিডিঅ' লাইক কৰা আৰু কোৱাচোন তোমালোকৰ এক্সামবিলাক কেনেকুৱা হ'ল যা এক্সাম হৈ গ'ল আৰু বাকি 25 মে গুৱাহাটী কাৰ আছে কমেণ্ট কৰি জনাবাচোন মোৰ লগত বাকি ক'ত পঢ়ো একো নাজানো বাট যদি একেলগে পঢ়ো তোমালোকে মাতছা দিবা ধুনীয়াকৈ আৰু বাকি তোমালোকে যদি মোৰ ইনষ্টাগ্ৰামত এতিয়া ফ'ল' কৰা নাই ইনষ্টাগ্ৰামত ফ'ল' কৰি দিবা ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে তো বাই বাই বেলেগ ভিডিঅ' লগ পাইছোঁ বাই বাই